একত্ৰীকৰণ হ'ব নেকি ৰাইজৰ দল আৰু অজাপৰ দুটা খুকিয়া আদৰ্শ একত্ৰীকৰণ হোৱাৰ সম্ভৱনে কি হ'ব বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দল আৰু এজেপিৰ ভূমিকা বিৰোধী ৰাজনৈতিক দলক লৈ বিৰোধী ঐক্যমঞ্চ সাংসদ অজিত কুমাৰ ভূঞাই গঠন কৰিছিল বিৰোধী ঐক্যত সহযোগ কৰিছিল বহুকেইটা ৰাজনৈতিক দলে কিন্তু শেষ পৰ্যায়ত উপনিৰ্বাচনৰ পূৰ্বে গাদ্দাৰ হিচাপে কাম কৰিলে কংগ্ৰেছে গৌৰৱ গগৈ নেতৃত্বত বিহালীত প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে কংগ্ৰেছে যাৰ বাবে ক্ষুভিত হৈ পৰিছিল বিৰোধী ঐক্যমঞ্চৰ প্ৰতিটো ৰাজনৈতিক দল শেহতীয়াকৈ অজিত কুমাৰ ভূঞাৰ সভাপতিত্বত কংগ্ৰেছ অবিহনে পুনৰ বিৰোধী ঐক্যমঞ্চ সৰব হৈছে কিন্তু প্ৰশ্ন হয় ৰাইজ দল আৰু অসম জাতীয় পৰিষদ এক হ'বনে লুৰিণজ্যোতি গগৈৰ মতে অখিল গগৈৰ আদৰ্শ মাৰ্ক্সবাদী অন্যহাতেদি অসম জাতীয় পৰিষদৰ আদৰ্শ জাতীয়তাবাদী লুৰিণজ্যোতি গগৈৰ মতে অখিল গগৈ সংগ্ৰামৰ লগত আমি আছো এতিয়াও আমি ভূত ভাঙিবলৈ নিদু অখিল গগৈ ডাঙৰীয়া মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে গতিকে তেওঁ সকলো কথা নিশ্চয় বুজি পাইছে ময়ো যুক্তিপূৰ্ণ কথাটোৱে কৈছোঁ আৰু মই আচৰিত হৈছোঁ যে বিজেপিও মানে আমাৰ দুটা দলক একলগ হোৱাটো বেছি মানে উৎপাত কিয় কৰি আছে আপোনালোকে চাইছে যে দিল্লীৰ কনক্লেভত দিলীপ শইকীয়াই আমাৰ দুটা দল মানে একত্ৰিত হ'ব লাগে বোলা কথাটো তেওঁলোকে বৰ জোৰ দিছে বিজেপিয়ে জোৰ দিছে গতিকে এই কথা বতৰবোৰ আমি অলপ চাব লাগিব বিজেপি বেছি উৎসাহী মানে যে দুটা দল লগ লাগিব লাগে বাকী বেলেগবোৰ বেছি উৎসাহিত হোৱাই নাই দিলীপ শইকীয়া ডাকিছিলে নহয় আপোনালোকে গতিকে এইবোৰ কথা আমি চাব লাগিব যে বিজেপি মানুহে দেখোন বেছি এইটোত বেছি আগভাগ লৈছে গতিকে সকলো কথা চালি জাৰি চাই আমি সিদ্ধান্ত ল'ব লাগিব কিন্তু মৌলিক কথাটো হ'ল দুটা বেলেগ আদৰ্শ হ'লে মিল হোৱাটো সিমান সহজো নহয় কাৰণ আমি অগপ প্ৰগতিশীল এইবোৰোতো ইতিহাস আমি পাইছোঁ গতিকে আমি দূৰদৰ্শী এটা চিন্তা যাব লাগিব কিন্তু অখিল গগৈ ডাঙৰীয়াৰ যিটো সংগ্ৰাম সেইখন সংগ্ৰামৰ লগত আমি আছোঁ ভোট কেতিয়াও ভাঙিবলৈ নিদিওঁ একেলগে থিয় হৈছোঁ এটা দল হোৱাত কাৰিকৰীগত সমস্যা আছে আদৰ্শগত সমস্যা আছে গতিকে অখিল গগৈ ডাঙৰীয়ালৈ মই আহ্বান জনাইছোঁ অনুগ্ৰহ কৰি আপুনি কথাটো বুজক বুজি পাওক আপুনি যথেষ্ট আমাতকৈ জ্যেষ্ঠ বিজ্ঞ মানুহ আৰু মোক নিজৰ ভাই বুলি তেওঁ ভাবে ময়ো নিজৰ জ্যেষ্ঠ ককাই বুলি ভাবোঁ গতিকে তেওঁ যাতে এই কথাটো আন্তৰিকতাৰে বুজে তেওঁলোকে কোৱা আন্তৰিকতাপূৰ্ণ কথাটো আমি আন্তৰিকতাৰে বিবেচনা কৰিছোঁ কিন্তু দুটা আদৰ্শ একলগ হোৱাটো অলপ সমস্যা আছে যেনে CPI আৰু CPIML হ'ব নোৱাৰে তেওঁতো নিজেই কৈছে তেওঁ যে মাৰ্ক্সবাদী হয় আমিতো জাতীয়তাবাদী গতিকে পটভূমি জানে অসম আন্দোলনৰ সময়ত এটা যিটো পৰিৱেশ জাতীয়তাবাদৰ লগত বাওঁপন্থী মানুহৰ এটা সংঘাত আৰু দ্বন্দ্বৰ পৰিৱেশ আছিলে সেইটো আছে আৰু থাকিব কিন্তু বিজেপিক হৰুৱাবলৈ আমি একেলগে থিয় দিছোঁ MMD ফোকাছ আপডেট গুৱাহাটী প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MMD ফোকাছ প্ৰতিৰোধ